নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক আদৰণি জনাইছোঁ। আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ মাধৱ কন্দলীয়ে ৰচনা কৰা হনুমন্তৰ লংকা দৰ্শন নামৰ কবিতাটো আলোচনা কৰিম। কবিতাটোত শ্ৰীৰামচন্দ্ৰই সীতাৰ সম্ভেদ পাইছিল যে সীতাক নৰাধম ৰাৱণে হৰণ কৰি লংকা নগৰী পোৱালেগৈ। তেতিয়া শ্ৰীৰামে ভক্ত হনুমন্তক লংকা নগৰীলৈ গৈ সীতাৰ অন্বেষণ কৰিবলৈ পঠিয়াওঁতে হনুমন্তই দেখা স্বৰ্ণ লংকাৰ এটি সুন্দৰ বৰ্ণনা দিয়া হৈছে। লংকাপুৰী দেখিলন্ত ত্ৰিকুট ওপৰে, দুটি অমৰাৱতী যেন সমুদ্ৰ ভিতৰে। সুবেলগিৰিৰ শৃংগ আতি বিতোপন, তহিতে পৰিলা গৈয়া পৱন নন্দন। সুবেলত বহিয়া গুণন্ত মহাবীৰ, প্ৰয়াস নভৈল মোৰ সুস্থহে শৰীৰ। সাগৰ তৰিয়া আইলো ইটো কোন গহ, কোটি যোজনক যাইবো তাকো আছে হাস। শতেক যোজন আইলো ইটো কোন কাজ, ই সব কাহিনী কহিবাকো লাগে লাজ। তৰিলন্ত সাগৰ নভৈল কিছু শংকা, সুবেলত বহিয়া বীৰে দেখিলন্ত লংকা। হনুমন্তই যেতিয়া সীতাৰ অন্বেষণত লংকা নগৰীলৈ বুলি উৰা মাৰিলে, তেতিয়া আহি থাকোঁতে হনুমন্তই দেখিলে আৰু ভাবিলে সাগৰৰ মাজত ত্ৰিকুট পৰ্বতৰ ওপৰত থকা দ্বিতীয় অমৰাৱতী যেন দেখা এই নগৰখনেই ৰাৱণৰ লংকা হ'ব। অমৰাৱতী আছিল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী আৰু লংকাখনক দ্বিতীয় অমৰাৱতী বুলি কৈছে। দেখাত ইমানেই সুন্দৰ আছিল আৰু হনুমানে উৰি সুবেলগিৰিৰ শৃংগৰ ওপৰত গৈ পৰিল। সুবেলত বহি হনুমন্তৰ মনলৈ ভাৱ আহিছে, বিশাল সাগৰ পাৰ হ'লো, কোনো ভয়ৰ ভাৱ মনলৈ নাহিল। কিন্তু লংকা নগৰী দেখি হনুমানৰ মনত ভয়ৰ উদয় হৈছে। কিন্তু শ্ৰীৰামচন্দ্ৰ নিজ প্ৰভুজনৰ দায়িত্ব শিৰত লৈ যিহেতু হনুমানে সীতাৰ অন্বেষণত আহিছিলে, সেই কথা মনলৈ আহোঁতে আকৌ হনুমন্তই নিজকে কৈছে যে ইমান বিশাল সাগৰ পাৰ হৈ আহিছোঁ আৰু কোটিটা যোজন পাৰ হোৱাৰো ক্ষমতা মোৰ আছে, এই বুলি কৈ নিজৰ আগতে হনুমানে লাজ পাইছে। মাথা তুলি দেখন্ত আদিত্য অস্তযান্ত, কৰযোৰে হনুমন্তে দিলন্ত সিদ্ধান্ত। জানু শিৰ কৰি জুৰিলন্ত যোৰহাট, ত্ৰৈলোক্যৰ দীপ বুলি নমিলন্ত মাত। খানিতেক তম্বিওক ৰাম কাৰ্য হাও, দিবা ভাগে লংকাৰ গৰক ফুৰি চাও। মূৰ তুলি হনুমানে যেতিয়া দেখিলে যে আদিত্য বা বেলিটো মাৰ যাবলৈ লৈছে, তেতিয়া হাতযোৰ কৰি হনুমানে কৈছে, ত্ৰিজগতৰ জ্যোতি ৰাম কাৰ্য সাধিবলৈ যিহেতু মই আহিছোঁ, গতিকে অলপ সময়ৰ বাবে মাৰ নোযোৱাকৈ থাকা, যাতে মই দিনৰ ভাগতে লংকাখন সম্পূৰ্ণকৈ চাব পাৰোঁ। হেন শুনি তুষ্ট ভৈলা কাশ্যপ নন্দন, দেখি হনুমন্তৰ হৰিষ ভৈল মন। সুবেলৰ সন্তে বীৰ দৃষ্টি বলাই শান্ত, দিবা ভাগে লংকাৰ গৰক দেখিলন্ত। হনুমন্তৰ কথা শুনি সূৰ্যদেৱ সন্তুষ্ট হ'ল। কাশ্যপ নন্দন মানে কাশ্যপ মুনিৰ পুত্ৰ আছিল সূৰ্যদেৱ, আৰু অলপ সময়ৰ বাবে সূৰ্যটো মাৰ নোযোৱাকৈ থাকিলে দেখি হনুমানৰো মন ভৰিল। সুবেলৰ পৰাই দৃষ্টি নিক্ষেপ কৰি লংকাখন চালে আৰু দিনৰ ভাগতে লংকাৰ ওখ ওখ দেৱালয়সমূহ দেখিবলৈ পালে। আৰু দূৰৰ পৰা ইমান ধুনীয়া লাগিছে মানে লংকাখন দেখিবলৈ, আৰু হনুমন্তে এতিয়া কি কৰিব, নামি যাব চাবলৈ। সুবেলৰ নামি নগৰীক লাগি যান্ত, অনেক বনক হনুমন্তে দেখিলন্ত। গুঞ্জৰিত শব্দে ভ্ৰমৰা মধুপান, পদ্মিনী দিঘি জলাশয় ৰম্য থান। সৰল পিয়াল খৰ নিখৰ খৰ্জুৰ, শালতাল তমাল গমাৰি বীজপুৰ। অচথু কপিথু বট নাৰঙ্গ বদৰ, তেন্তেলী কণ্টকী আম জাম নাগেশ্বৰ। সুবেলৰ পৰা নামি লংকা নগৰীলৈ যাওঁতে তাত হনুমন্তই অনেক বন দেখিলে আৰু বনত থকা ফুলবোৰত ভ্ৰমৰাই মধুপান কৰি আছে। বিশাল জলাশয়বোৰত পদুম ফুলেৰে যেন উপাসনা থান সদৃশ কৰি থৈছে। সেই বননিত বিভিন্ন ফল মূলৰ বনৌষধি মূল্যবান গছ দেখা পাইছিল, যেনে সৰল পিয়াল, নিখৰ খৰ্জুৰ, শাল তাল গমাৰি বীজপুৰ, অচথু কপিথু, নাৰঙ্গ, তেঁতেলী, কণ্টকী, আম জাম নাগেশ্বৰ।
খাজুৰী হাৰিঠা আমলখি দহা ফুল, চাটিয়াল গুৱা নাৰিকেল যে শ্ৰীফল, হলঙা মহৰী আৰু কমলা টেঙৰা, কৰ্দৈ পিছুমৰ্দক যে হুলঙা আমৰা, কদম্ব গুলাল পাৰিজাতক আশেষ, সেৱতী মালতী গুটিমালি যে বিশেষ। খাজুৰী হাৰিঠা আমলখি নাৰিকেল কমলা শ্ৰীফল টেঙা কৰ্দৈ হুলঙা অমৰা আদি গছ দেখিছিল। তাৰ উপৰি কদম্ব গুলাল পাৰিজাত সেৱতী মালতী আদি ফুলৰ গছো দেখিবলৈ পাইছিল। বাৰয় বসন্তে অনুকূলে বহে বাও, খৰ ঋতু নচাৰয় কোকিলৰ ৰাও, অনেক আশ্ৰয় পশু চতক আশেষ, সুবৰ্ণ মাণিক মণি ৰতন বিশেষ, সাগৰে উঠাৰি থৈল মুকুতাৰ দান, চিত্ৰ বিচিত্ৰতাক দেখি অনুপান। ৰাৱণৰ লংকাত 12 মাহে বসন্তৰ বাহ বলে আৰু 6 ঋতুতেই কুলিৰ মাত শুনিবলৈ পোৱা যায়। পশু পক্ষী চতক মানে ঘনচিৰিকা চৰাই অশেষ পোৱা যায় আৰু সকলোতে সোণৰ মণিকৰ দৰে ৰত্নমণি বনত কি কৰি থাকে ফুৰি থাকে। ঠায়ে ঠায়ে সাগৰৰ পানীয়ে মুকুতাৰ দম উঠাই থৈছে আৰু চিত্ৰ বিচিত্ৰ ৰূপ দেখি হনুমন্ত বৰ আনন্দ পাইছে। গতিকে এইখিনিতে সামৰণি মাৰিছোঁ আৰু পিছৰ ভিডিঅ'ত আলোচনা কৰিম।